নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে নতুনকৈ PMAYG চৰকাৰী ঘৰ পাব বিচাৰে সেই সকলো মানুহে চৰকাৰী ঘৰৰ আবেদনৰ বাবে এইকেইখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব। তো আপোনালোকে যদি নতুনকৈ চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে অতি সোনকালে এইকেইখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰক। কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পাব বিচাৰে সেই সকলো মানুহে এইবোৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। তো যিসকল মানুহৰ আধাৰ কাৰ্ড আছে কেৱল মাত্ৰ সেই সকলো মানুহে আধাৰ কাৰ্ডৰ সহায়তে কৰিব পাৰিব চৰকাৰী ঘৰৰ নতুন আবেদন। 2 নম্বৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত কোৱা হৈছে জব কাৰ্ড। তো আধাৰ কাৰ্ডৰ উপৰিও আপোনালোকৰ থাকিব লাগিব জব কাৰ্ড। তো যিসকল মানুহৰ জব কাৰ্ড নাই সেই সকলো মানুহে অতি শীঘ্ৰেই নিজৰ পঞ্চায়তৰ লগত যোগাযোগ কৰি জব কাৰ্ডখন বনাই লওক। 3 নম্বৰ প্ৰমাণ পত্ৰটো হ'ল বেংকৰ একাউণ্ট। তো আপোনালোকৰ এখন বেংকৰ একাউণ্ট থাকিব লাগিব আৰু সেইখন একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি ৰাখিব। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকলো মানুহে ৰেচন কাৰ্ডৰ সহায়ত এই 5টা আঁচনিৰ সুবিধা এতিয়াৰ পৰা লাভ কৰিব। কি আঁচনিৰ সুবিধা আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত হৈছে ফ্ৰী ৰেচন 5 kg। যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মানুহে ৰেচন কাৰ্ডৰ সহায়ত 5 kgকৈ ফ্ৰী চাউল, মচু দাইল, চেনি আৰু নিমখ লাভ কৰিব। 2 নম্বৰত হৈছে মেডিকেল ট্ৰিটমেণ্ট আপ টু 5 লাখ। তো আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব। তাৰপিছত 3 নম্বৰত হৈছে ফ্ৰী লাইফ ইঞ্চুৰেঞ্চ। তো আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত PMJJB আৰু PMJSB আঁচনিৰ অধীনত ফ্ৰী লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনিৰ সুবিধা। তো আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত অৰুণোদয় আঁচনিৰ সুবিধাও লাভ কৰিব। 5 নম্বৰত কোৱা হৈছে ছাবচিডি কুকিং গেছ। তো ৰেচন কাৰ্ডৰ সহায়ত ছাবচিডি কুকিং গেছো আপোনালোকে লাভ কৰিব।